যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত একেবাৰে কম নম্বৰ পাইছে নাইবা ফেল কৰিছে তেওঁলোকৰ বাবে আহিছে এটা গুড নিউজ। হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত একেবাৰে কম নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীয়ে ভাল এখন ইউনিভাৰ্চিটিত এডমিশ্যন নাপাব। আজিকালি কম নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীৰ ভেলু নাইকিয়া হৈছে। যিকেই নহওক হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ফেল কৰা নাইবা একেবাৰে কম নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীয়ে যাতে নিজৰ ষ্টাডি কণ্টিনিউ কৰিব পাৰে তাৰ বাবে একমাত্ৰ দেশশ্ৰেণী একাডেমীয়ে লৈ আহিছে গুড নিউজ। হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ফেল কৰা নাইবা একেবাৰে কম নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীয়ে যদি এই দেশশ্ৰেণী একাডেমীত এডমিশ্যন লয় তেতিয়াহ'লে ভাল এটা নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰিব আৰু এইটো বছৰতেই ডিগ্ৰীত এডমিশ্যন ল'ব পাৰিব। শিক্ষাৰ্থীসকলে যদি এই একাডেমীত এডমিশ্যন লয় তেতিয়াহ'লে ঘৰত বহি অনলাইনৰ জৰিয়তে পৰীক্ষা দিব পাৰিব আৰু ইয়াৰ পৰা যি চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট দিয়া হ'ব সেয়া সম্পূৰ্ণৰূপে ভেলিড হ'ব। এই চাৰ্টিফিকেটৰ জৰিয়তে ভাল এখন ইউনিভাৰ্চিটি নাইবা কলেজত এডমিশ্যন ল'ব পাৰিব নাইবা বিভিন্ন ধৰণৰ চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি সঁচাকৈ হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ফেল কৰা নাইবা একেবাৰে কম নম্বৰ পোৱা শিক্ষাৰ্থীসকলে আকৌ হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ভাল এটা নম্বৰ লৈ উত্তীৰ্ণ হ'ব বিচাৰে তেতিয়াহ'লে এতিয়াই এই একাডেমীত এডমিশ্যন ল'ব পাৰিব। এই বিষয়ে যদি অধিক জানিব বিচাৰে তেতিয়াহ'লে এতিয়াই হোৱাটছআপত যোগাযোগ কৰিব পাৰে 9531419939 এইটো নম্বৰত। যদি সঁচাকৈ এই একাডেমীত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে এখন ফৰ্ম ফিল আপ কৰিব লাগিব। এই ভিডিঅ'ৰ কমেণ্ট বক্সত এটা লিংক আছে, সেই লিংকত ক্লিক কৰিলে এনেকুৱা ধৰণৰ এখন ফৰ্ম অ'পেন হ'ব। প্ৰথমতে ফাৰ্ষ্ট নেম, লাষ্ট নেম, ফোন নাম্বাৰ, ইমেইল এইবোৰ ফিল আপ কৰিব। তাৰপিছত ইয়াতে লিখা আছে আৰ ইউ ইণ্টাৰেষ্টেড ফৰ অ'পেন বৰ্ড অনলাইন এক্সাম। ইয়াতে যদি তোমালোকে ইণ্টাৰেষ্টেড তেতিয়াহ'লে য়েছ বুলি দিবা আৰু যদি ইণ্টাৰেষ্টেড নহয় তেতিয়াহ'লে ন' বুলি দিবা। তাৰপিছত লিখা আছে আৰ ইউ অনলাইন ফ্ৰেণ্ডলি, এইটো য়েছ হ'লে য়েছ দিবা আৰু যদি নহয় তেতিয়াহ'লে ন' বুলি দিবা। তাৰপিছত এই ফৰ্মত আছে ইউ আৰ হিয়াৰ ফৰ, ইয়াতে যদি ড্ৰপ আউট এক্সাম দিব বিচাৰে তেতিয়াহ'লে ড্ৰপ আউট ছিলেক্ট কৰিব আৰু যদি ইম্প্ৰুভমেণ্ট এক্সাম দিব বিচাৰে তেতিয়াহ'লে ইম্প্ৰুভমেণ্ট এক্সাম ছিলেক্ট কৰিব। তাৰপিছত কোৱা হৈছে ছিলেক্ট ইউৰ ষ্ট্ৰীম, তোমাৰ ষ্ট্ৰীম কি ছায়েন্স, আৰ্টছ নে কমাৰ্চ এইটো ছিলেক্ট কৰিব লাগিব। চিটি ইয়াতে নিজৰ চহৰৰ নাম নাইবা ভিলেজ নেমটো দিব পাৰে। হাউ মেনি ছাবজেক্টছ ফেইল্ড, অৰ্থাৎ শিক্ষাৰ্থীগৰাকীয়ে কেইখন ছাবজেক্টত ফেইল কৰিছে এইটো ইয়াতে ছিলেক্ট কৰিব লাগিব। ক্লাছ এইটো ক্লাছ 12, এইটো অলৰেডি ফিল আপ কৰা আছে, এইটো ফিল আপ কৰিব নালাগে। তাৰপিছত কোৱা হৈছে ডিছক্ৰিপশ্যন ইফ নিডেড, যদি শিক্ষাৰ্থীসকলে বিচাৰে তেতিয়াহ'লে ইয়াতে ডিছক্ৰিপশ্যনত কিবা এটা লিখি দিব পাৰে। তাৰপিছত লিখা আছে ছাবমিট, এই ছাবমিট অপশ্যনত ক্লিক কৰিলেই ইয়াতে এপ্লাই হৈ যাব। অফিচ এড্ৰেছ হৈছে মণিৰাম দেৱান ৰোড, নুনমাটি, গুৱাহাটী, আছাম 781020।